নমস্কাৰ বৰপেটা লোকসভা সমষ্টিৰ সকলো 10টা সমষ্টিৰ আমাৰ সকলো ভোটদাতা ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো। যোৱাকালি ভাবি আছিলো কিন্তু যিমান যি হলেও এই নিৰ্বাচনত অৱতীৰ্ণ হৈ পেলাই ভোট যুদ্ধত শেষ পৰ্যায়লৈ আমি আপোনালোকৰ আশীৰ্বাদত শেষ পৰ্যায়লৈ আমি যুদ্ধ দিছিলো আৰু শেষ পৰ্যায়ত পৰাজয় বৰণ হোৱাৰ পিছত মানসিকভাৱে অকণমান ভাৰাক্ৰান্ত হৈছিলো। তাৰ কাৰণে যোৱাকালি আপোনালোকবিলাকক ধন্যবাদ দিয়া নহল। যা হোক মই সকলোকে প্ৰত্যেকজন বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিজন ভোটদাতা ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আপোনালোকে এই বৰপেটা লোকসভা সমষ্টিত 6,37,762টা ভোটদান কৰি মোক আশীৰ্বাদ প্ৰদান কৰিছে। তাৰ বিপৰীতে অসম গণ পৰিষদ দলৰ আমাৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী ডাঙৰীয়া 8,60,113টা ভোট দিছে। মই এই সুযোগতে মই আমাৰ জ্যেষ্ঠ নেতা অসম গণ পৰিষদ দলৰ বৰপেটা লোকসভা সমষ্টিৰ বৰ্তমানৰ এতিয়া সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়ালৈ অভিনন্দন জ্ঞাপন কৰিছো। তেওঁ আশা ৰাখিছো যে এই যি ৰাইজে তেওঁৰ ওপৰত আশা কৰি পেলাই ভোটদান কৰিছে, কৰবাত মোতকৈ তেখেতক বেছি বৰপেটা লোকসভা সমষ্টিৰ কাৰণে তেখেতে কাম কৰিব বুলি ভাবি পেলাই ভোটদান কৰিছে। গতিকে আমাৰ সকলোৰে ৰাইজৰ আশাবিলাক তেখেতে পূৰণ কৰিব বুলি মই আশাবাদী। লগতে আমাৰ প্ৰতিটো সমষ্টিৰ নিষ্ঠাবান সততাৰে তৃণমূল পৰ্যায়ৰ পৰা ব্লকৰ পৰা মণ্ডলৰ পৰা প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে যি ধৰণেৰে এই যুদ্ধখনত আমাৰ এই গণতন্ত্ৰ ৰক্ষাৰ যুদ্ধত ৰাইজৰ কাৰণে কৰা যুদ্ধত যি ধৰণে সকলোৱে ওতঃপ্ৰোতভাৱে লাগি পেলাই এটা এনেকুৱা পৰ্যায়লৈ লৈ গল, তেওঁলোক প্ৰত্যেকজন আমাৰ কংগ্ৰেছ কৰ্মীলৈ মই নিভৃত কোণৰ পৰা অন্তৰৰ পৰা মই প্ৰত্যেকজন কৰ্মীকে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু সকলোৱে মিলি পেলাই আজি এটা পৰ্যায়লৈ আহিছো। আহক মই হতাশ হোৱা নাই। এয়া প্ৰথম নিৰ্বাচন আছিলে, ৰাইজে ইমান বিপুল মৰম দিছে। মই 6,37,762টা ভোট কম ভোট নহয়। হয়, আমি কৰবাত বিশ্লেষণ কৰিবলগীয়া আছে, কোনটো সমষ্টিত আমি কি ধৰণে আমি কেনেকে কম পালো, আমাৰ 10টা সমষ্টিৰ ভিতৰত আমাৰ ভোটৰ কেনেধৰণৰ ক'ত কি হল, এই কথাবিলাক আমি পৰ্যায়ক্ৰমে আমি বিবেচনা কৰিম, পৰ্যালোচনা কৰিম। সেইবোৰ পিছত হ'ব। কিন্তু সকলোকে আকৌ এবাৰ মনৰ পৰা সকলো প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীৰ পৰা ভোটদাতা প্ৰতিজন বৰপেটা লোকসভা সমষ্টিৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰি অহা দিনত আপোনালোকৰ লগত থাকি ইমান আশীৰ্বাদ কৰিছে, আপোনালোকৰ লগত থাকি এই প্ৰত্যেকটো সমষ্টি 10টা সমষ্টিৰ কাৰণে কাম কৰাৰ কাৰণে মই মানসিকভাৱে প্ৰস্তুত হৈছো। আৰু সদায় আজি ইমান বছৰে ৰাইজৰ লগত থাকি কংগ্ৰেছ বহু বছৰ ধৰি পেলাই কৰিছো। মোৰ নিচিনা এজন নিচিনা ব্যক্তিক বহু ব্যক্তিয়ে কৈছিলে যে দীপবায়নক চিনি নাপায়, কিন্তু দীপবায়নক চিনি নোপোৱা ব্যক্তি এজনক আজি ইমানখিনি ভোট ৰাইজে দিছে। নিশ্চয় এয়া ভগৱান আল্লাহ সকলোৰে আশীৰ্বাদত আপোনালোকৰ মৰমত এইখিনি ভোট পাবলৈ সক্ষম হৈছো। আৰু ভাৰতবৰ্ষতো আমাৰ চৰকাৰ গঠন হবলৈ গৈ আছে, ইণ্ডিয়া গঠবন্ধনৰ চৰকাৰ হবলৈ গৈ আছে। আহক মই নিজেও বৰপেটা লোকসভা সমষ্টিৰ প্ৰত্যেকজন ভোটদাতা ৰাইজৰ লগত থাকি পেলাই বৰপেটা লোকসভা সমষ্টিৰ কাৰণে কাম কৰাৰ কাৰণে মানসিকভাৱে প্ৰস্তুত হৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ এই ভিডিঅ' বাৰ্তাটো সমাপ্ত কৰিছো। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।